তোৰ দাম 1200 টকা। এই দাম লিখা নাই, ইফালে 2500 টকা। আপুনি দেখিবলৈ পাইছে এই নপুখুৰী শিৱদৌল আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ কালত নিৰ্মাণ কৰা হৈছিল। আৰু কি আছিলে ঘনশ্যাম খনিকৰ জীয়াই আছে নে তেওঁ নাই, এইবোৰ নাই। আগতে এইবোৰ আজি 500 বছৰ আগতে এইবোৰ বনোৱা আছিল, সেইবোৰ আছিল। ইয়াৰ ওপৰত ৰজাই বহি খেল ধেমালি চাইছিল, যেনেকৈ ফুটবল খেল। আৰ্মি ইয়াত আছিলোঁ আগতে, এক্সমেন নাইক বি পুল হাজৰিকা। হয়, ধন্যবাদ। দেখা পাইছে বৰ্তমান আমি পাইছোঁহি আপোনাৰ ডিব্ৰুগড় আপোনাৰ জগন্নাথ মন্দিৰ। মৰ্নিং ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া বাজিছে ৰাতিপুৱা 5 বাজিছে। এতিয়া বৰ্তমান আছোঁ ৰুমতে। আৰু আপোনালোকে ডে 1ৰ ভিডিঅ'টো সকলোৱে আশা কৰোঁ চালে বুলি। আৰু লিংকটো ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, আপোনালোকে পৰাপক্ষত আকৌ এবাৰ চাই ল'ব। আশা কৰোঁ সেইটো ভিডিঅ' মৰম দিব। আৰু কেতিয়াও নেদেখা বস্তু দেখা পালে আগৰ ব্লগটোত বাঘ, আপোনালোকে জংঘলৰ মাজত বিশেষকৈ বাঘ দেখা পোৱা নাছিলোঁ। আজি ভিডিঅ'টো ইয়াৰ ৰুমৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ সকলোৱে মৰম ভাল পোৱা দিব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বোকাঘাট, এতিয়া বৰ্তমান পাইছোঁ বোকাঘাটত চাহ অকণ খাওঁ। বোকাঘাট বুলি মই সকলোৱে জানে, আপোনালোকে পেৰা বিখ্যাত। এতিয়া বৰ্তমান পেৰা খাই লওঁ। ব'লক বৰ্তমান আপোনাৰ বোকাঘাটত এতিয়া চাহ তাহ খাই মেলি এতিয়া আমি ওলাই দিছোঁ শিৱসাগৰ অভিমুখে। ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঠিক আছে? ব'লক। এই যে ৰাস্তা দেখিবলৈ পাইছে, এইফালে আপোনাৰ ইম্ফল গোলাঘাট, এইফালে যাব পাৰি। এতিয়া বৰ্তমান পাইছোঁ আপোনাৰ দেৰগাঁৱৰ আপোনাৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ কমপ্লেক্স। ইয়াত অৱস্থিত আপোনাৰ দেৰগাঁৱত। দেখিবলৈ পাইছে বহুত ডাঙৰ এলেকা। ইয়াত আপোনাৰ সকলো পুলিচ ইয়াতে, প্ৰায়ে এইখিনি পুলিচ আপোনাৰ ইয়াতে আপোনাৰ প্ৰশিক্ষণ লয়। ইয়াত দেখিবলৈ পাইছে আমি পাইছোঁ এই দেৰগাঁও আপোনাৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ। এতিয়া বৰ্তমান পাইছোঁ আপোনাৰ চুকাফা সমন্বয় ক্ষেত্ৰ। এইখন আপোনাৰ অৱস্থিত আপোনাৰ মহবন্ধা, দেৰগাঁও আৰু যোৰহাটৰ মাজভাগত আছে আপোনাৰ মহবন্ধা। এইখন ক'লোঁ চুকাফা সমন্বয় ক্ষেত্ৰ। চুকাফাৰ আপোনাৰ স্মৃতিত বনোৱা হৈছে এইভাগ সমন্বয় ক্ষেত্ৰ। এতিয়া আমি বৰ্তমান পাইছোঁ জাজি, এখন জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় আপোনালোকে দেখিবলৈ পাইছে। জাজিপুৰ তাৰ পৰা পাছতে অলপ আগলৈ গৈ পেলাই এইখন সোমাইছোঁ। থিয়েটাৰ নাম মাতৃভাষা থিয়েটাৰ। গ'ল আগত গাড়ী। এতিয়া আমি গৌৰীসাগৰ পাইছোঁ বৰ্তমান। এতিয়া সোমাবলৈ চেষ্টা কৰিম গৌৰীসাগৰ পুখুৰীত। আপোনাৰ গৌৰীসাগৰ পুখুৰী, এইটো আপোনাৰ গৌৰীনাথ সিংহই বনাইছিলে আপোনাৰ মাতৃ ফুলেশ্বৰী দেৱীৰ স্মৃতিত। আৰু তেওঁৰ আপোনাৰ স্বামী আছিলে আপোনাৰ শিৱসিংহ। দেখিবলৈ পাইছে আপোনালোকে এইটো গৌৰীসাগৰ পুখুৰী। পুখুৰীটো ভৰপূৰ হৈ আছে, দেখিবলৈ পাইছে আপোনালোকে।
জুম কৰি পাৰিলে দেখুৱাই দিব চেষ্টা কৰিছোঁ আপোনালোকক। বৰ্তমান পাইছোঁ এই নামদাঙৰ শিলৰ সাঁকো। এইখন আপোনাৰ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে 1703 চনত, আৰু এইখন আপোনাৰ বহল হয় দীঘল হয় 200 ফুট, আৰু আপোনাৰ 21 ফুট আপোনাৰ বহল হয়, আৰু 5 ফুট 6 ইঞ্চি ওখ হয়। এইখন হৈ গ'ল আপোনাৰ বিখ্যাত নামদাঙৰ শিলৰ সাঁকো। আপোনালোকে শিলৰ সাঁকো খালেনে? খালো। কি ভিডিঅ' লুকাই আছে? বিৰাট মজা। কি লুকাই আছে? এইয়া গুটকা। গুটকা ন? গুটকা দাৰু চালা? খালো। ভাল লাগিলে। ভাল লাগিল ন? এইখনেই হৈ গ'ল আপোনাৰ নামদাঙৰ শিলৰ সাঁকো। দেখিবলৈ পাইছে আপোনালোকে? এইখনেই হৈ গ'ল নামদাঙৰ। এতিয়া বৰ্তমান গৈ আছোঁ আকৌ জয়সাগৰ পুখুৰী। গৌৰীসাগৰ চালোঁ, নামদাঙৰ শিলৰ সাঁকো চালোঁ। নেক্সট গৈ আছোঁ আমি এতিয়া জয়সাগৰ পুখুৰী। ব'লক। নপুখুৰী, আৰু ইফালে আছে আপোনালোকৰ নপুখুৰী শিৱদৌল। ভিতৰলৈ সোমোৱা পাৰ্মিশ্যন নাই সম্ভৱ চাগে, টিকেট কাটিব লাগিব। এইটো হৈ গ'ল আপোনাৰ নপুখুৰী শিৱদৌল। বৰ ধুনীয়া লাগিছে দেখিবলৈ, আপোনালোকে দেখিবলৈ পাইছে। আমাৰ দেখিবলৈ পাইছে এই নপুখুৰী শিৱদৌল আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ কালত নিৰ্মাণ কৰা হৈছিল, আৰু আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কালত উৎসৰ্গা কৰা হয়। এই তিনি ৰথ দৌলটো এই আঠকোণীয়া ভেটিৰ ওপৰত প্ৰতিষ্ঠিত। এই দৌলটোৰ উচ্চতা 25.95 মিটাৰ। বৰ ধুনীয়াকৈ এইখিনি আপোনাৰ জ্ঞান দিছে। এইটোৱে হৈ গ'ল আপোনাৰ নপুখুৰী শিৱদৌল। আপোনালোকে দেখিবলৈ পাইছে। আমাৰ তনায়ে ফটো উঠি আছে। আপোনাৰ জয়সাগৰ পুখুৰী। ইয়াত নিচে কাষত আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ শিৱসাগৰ কলেজ।
স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান। এইখন উদ্যান পুৰণা বস্তুৱে আছে মানে ইয়াত সোমাই যাম গাড়ী পাৰ্কিং কৰা ইয়াৰ পৰা ঘূৰি এতিয়া বৰ্তমান পাইছোঁ আমি বৰদোৱাৰ ইফালে সোমাই গ'লে আমি তলাতল ঘৰ পামগৈ। ইয়াৰ পৰা নিচেই কাষত তলাতল ঘৰ আছে। ব'লক ইফালে আমি এতিয়া বৰ্তমান সোমাই দিওঁ। আমি পাইছোঁ তলাতল ঘৰ। ইয়াত লিখা আছে আপোনাৰ আহোম ৰজাৰ কাৰাগাৰ কাৰেংঘৰ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা এই প্ৰসাদটো তলাতল ঘৰ বুলি প্ৰসিদ্ধ। উত্তৰা দক্ষিণাকৈ অৱস্থিত এই প্ৰসাদটোৰ দুয়োকাষে উপকক্ষ দেখা যায়। তলাতল ঘৰৰ ওপৰৰ অংশটো প্ৰায় সম্পূৰ্ণৰূপে মুকলি ছাদ। ইয়াত দেখিবলৈ পাইছে সম্পূৰ্ণৰূপে মুকলি ছাদ আৰু এই ছাদখনৰ পশ্চিম দিশত অষ্টভুজাকৃতিৰ শিখৰযুক্ত এটা মন্দিৰ আছে আৰু লগতে কেইটামান কক্ষ আছে। 2000ৰ পৰা 2003 চনলৈ চলা প্ৰত্নতাত্ত্বিক খননৰ জৰিয়তে উত্তৰৰ দিশত পুৰণি প্ৰসাদৰ ভগ্নাৱশেষ পোৰা কাঠৰ খুঁটা অৱশেষ, খুঁটাৰ গাঁত পোৰা ইটাৰ গাঁথনি, পথৰ অৱশেষ আদি ইত্যাদি পোৱা গৈছে। 2000 পৰা 2003 চনত। আমি এতিয়া বৰ্তমান সোমাই গৈছোঁ। এয়া আপোনাৰ বৰটোপ বুলি কয়। এয়া দেখিবলৈ পাইছে আপোনালোকে বৰটোপ। বৰ্তমান দেখিবলৈ পাইছে এতিয়া আমি তলাতল ঘৰ পাইছোঁহি। আমাৰ দাদাই ফটো উঠাই আছে। ইয়াত তনয়া বাবুল ককাই এয়াই হৈ গ'ল আপোনাৰ তলাতল ঘৰ। আপোনালোকে দেখিবলৈ পাইছে শিৱসাগৰ তলাতল ঘৰ। আৰু বাকী যোনখিনি ইনফৰ্মেশ্যন দিবলগীয়া আছিল আপোনালোকক মই অলপ আগত জনালোঁৱেই। ভিতৰ ভাগলৈ যাওঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। ঠিক আছে, এতিয়া ওপৰৰ ভাগলৈ উঠি গৈ আছোঁ আমি বৰ্তমান। এয়া হৈ গ'ল তলাতল ঘৰ। আপোনালোকে দেখিবলৈ পাইছে সম্পূৰ্ণ চৌহদ তলাতল ঘৰ। তলাতল ঘৰৰ সম্পূৰ্ণ চৌহদ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। দেখিবলৈ পালে আপোনাৰ যোনখিনি আপোনাৰ শিক্ষামূলক ভৱনত আহে ল'ৰা ছোৱালীখিনি, তেওঁলোকে আপোনাৰ পূজা অৰ্চনা ভাগ কৰি আছে। ভাল লাগিছে শুনি পেলাই। গোটেইখিনি একেলগে গাই আছে বাবে ইয়াৰ ওপৰ ভাগ তলাতল ঘৰ দেখিবলৈ পাইছে আপোনালোকে। মই ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰি আছোঁ বাৰু। ঠিক আছে, শেষলৈকে চাই দিব ভিডিঅ'টো। আজি ব্লগটো বহুত ধামাকাদাৰ হ'বলৈ গৈ আছে। ঠিক আছে, ব'লক। এইটো আচলতে মন্দিৰ ভাগ। ইয়াত বৰ ধুনীয়া ইকো হয়, শুনিবলৈ পাইছে আপোনালোকে। কিন্তু মজা লাগিব। হাই, হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে। কেনেকুৱা পাইছে শুনি? পূৰা ইকো আছে, গান গালেও মজা লাগিব ইয়াত। ভাল পাব খোজো আকৌ এবাৰ, ভাল পাব খোজো আকৌ এবাৰ। বৰ্তমান আমি ইয়াৰ পৰা এতিয়া ওলাই দিওঁ। এতিয়া তলাতল ঘৰক বিদায় দিব হৈ গ'ল আমাৰ।
দেখিবলৈ পাইছে বহুতো শিক্ষাৰ্থী আপোনাৰ শিক্ষামূলক ভ্ৰমণৰ বাবে আহিছে ইয়ালৈ আৰু পিকনিক খাই ইয়াতে লেতেৰা কৰিছে। চাফা কৰা মানুহ আছে বাৰু, চাফা কৰিলেতো ভালেই। ঠিক আছে, এতিয়াৰ পৰা ওলাই দিওঁ আমাৰ গাড়ী এখন। দেখিবলৈ পাইছে মেলাও বহিছে। এয়া আপোনাৰ বহুতো সামগ্ৰী ইয়াত ক্ৰয় কৰিব পাৰি। বাঁহ বেতৰ পৰা ধৰিবলৈ পাৰি, আপোনাৰ ফল মূল আদি সকলো বস্তু কিনিব পাৰে ইয়াত। ঠিক আছে, এই আমাক কিবা কিনে বোলে। দাম 1200 টকা, এই দাম লিখা নাই। ইফালে 2500 টকা, এই দাম হ'ল 2500 টকা, এইটো 2800 টকা, এইটো দাম হৈ গ'ল 5.5। ফিক্স প্ৰাইচ, কিনিলে কিনিব, নিকিনিলে নাই। কি ল'বা এইটো? নাচনী ঢুলীয়া আৰু ঢুলীয়া, নাচনী ঢুলীয়া। আকৌ সেইটো কি চাওঁ দাঙি দিয়া, মেচ। সেইটো বাৰু ভাল লাগিছে বাৰু দেই। গাড়ীত ৰাখিবলৈ নিবলৈ কিন্তু জেগা নাই। ক'ত লৈ যাব? ভুলমাই লৈ যাব। ককাই মোৰ ভাল লাগিছে বাৰু। ভাল লাগে, ভাল লাগে। তুমি কিবা ল'বা কৈ দিওঁ ন গাড়ীলৈ? আমি তাত ৰংঘৰ যাম নেকি ন এতিয়া? ব'লক। এয়া আমি আহি পাই গ'লো আপোনাৰ ৰংঘৰ বাকৰি। এয়া আপোনাৰ আৰম্ভণি কৰিছিলে বাঁহ আৰু কাঠেৰে। এইটো আপোনাৰ প্ৰথম আপোনাৰ ৰুদ্ৰসিংহই, তাৰপিছত আকৌ তেওঁৰ স্বৰ্গদেউ পৰমাত্ম সিংহই এই যোনটো দেখিব পাইছে আপোনালোকে ৰংঘৰ, সেইটো আপোনাৰ নিৰ্মাণ কৰিছিলে। ইয়াত আপোনাৰ মল্ল যুঁজ হৈছিলে আপোনাৰ তেতিয়াৰ দিনত। আপোনাৰ ম'হৰ যুঁজ, তাৰপৰা কুকুৰা যুঁজ, এইখিনি হৈছিলে আগতে। আৰু বৰ্তমান এই জেগাতে আপোনাৰ ৰংঘৰ বাকৰি বৃহৎ আপোনাৰ বিহু মেলা ইয়াতে হয় এতিয়া বৰ্তমান। ইয়াত হৈ আছে বাণিজ্য মেলা, এই কিনাৰত দেখিবলৈ পাইছে। আৰু তেতিয়াৰ দিনতে এইটো বনাইছিলে আপোনাৰ বৰা চাউল, তাৰপৰা ডিম, তাৰপিছত আপোনাৰ মই উইকিপিডিয়াত পোৱা মতে আৰু আপোনাৰ বৰালি মাছ। আৰু আমি এতিয়া পাইছোঁ ইয়াত ৰংঘৰ। এতিয়া আমি এইফালে উঠি যাব লাগিব বৰ্তমান। আমাৰ মাইনাহঁত বৰ্তমান এইফালে উঠি যাওঁ। অলপ ইনফৰমেশ্যন জানিবলগীয়া আছিলে। এই আপোনাৰ মই জনাতো এইটো আপোনাৰ পৰমাত্ম সিংহই বনাইছিল ন? আৰু আপোনাৰ প্ৰথম আপোনাৰ ৰুদ্ৰসিংহই কি চাই বনাইছিলে? সেইটোতো ইমানটো মই নাজানিম। এনেই ইয়াত জনাত মানে এইটো ৰংঘৰ হয়, ইয়াত মানে 1744 বনাইছিল আব্লিক, হয়, মানে 50 লাগে। হয়, এইটো মিনিমাম 8 বছৰ দিন ৰাজত্ব কৰিছিল। হয়, এইটো ৰদ চিমেণ্ট এইবোৰ নাছিল আগত, হয়, হয়, ৰদ নাছিল। এইবোৰ বৰালি মাছ, হাঁহ কণী, গুড়, শামুক, চূণ, বেল, মেথিগুটি, হয়, হয়, শিলিখা ৰস, তেঁতেল টেঙা পানী, হয়, হয়, বিজলীয়া বস্তু এইবোৰ দমাই হয়, গেলাই পিনি তেওঁলোকে বনাইছিল। হয়। যিজন মিস্ত্ৰী আছিল সেইজনৰ মিস্ত্ৰীৰ নাম কি আছিলে? আছে ঘনশ্যাম খনিকৰ। খনিকৰ জীয়াই আছে নে তেওঁ? তেওঁ নাই, এইবোৰ নাই। আগতে এইবোৰ হয়, হয়। ওপৰত আজি 500 বছৰ আগতে এইবোৰ বনোৱা আছিল, হয়, হয়, সেইবোৰ আছিল। ইয়াৰ ওপৰত ৰজাই বহি হয়, খেল ধেমালি চাইছিল, যেনেকে ফুটবল খেল, ভলীবল খেল, হয়, হয়, বিহু ডেন্স, ম'হ যুঁজ, কুস্তি, হয়, হয়, চৰাই চিৰিকটি যুঁজ, হয়। সেইবোৰ ৰজাই ৰং চোৱাৰ কাৰণে ৰংঘৰ বুলি কোৱা যায়, ৰংঘৰ বাকৰি বুলি কোৱা যায়। হয়, ধন্যবাদ, থেংক ইউ। ভাল লাগিলে আপোনাৰ নামটো ক'ব। মোৰ নামটো আৰ্মিয়াত আছিলোঁ আগতে, এক্সমেন নাইক বি পুল হাজৰিকা। হয়, ধন্যবাদ। হয়, ঠিক আছে, ভাল। দেখিবলৈ পাইছে ম'হ যুঁজ কেনেকৈ যুঁজে তাৰ প্ৰণালী দেখুৱাইছে ইয়াত। এয়া আপোনাৰ দুটা ম'হ, এয়া আপোনাৰ ৰখীয়া, ইফালে এজন ৰখীয়া আছে ইয়াত দেখিবলৈ পাইছে। আমি ইয়াৰ পৰা ওলাই দিওঁ। এয়া চিল্লাৰ পাৰ্টিয়ে পূৰা এনজয় কৰি আছে ম'হৰ পিঠিত উঠি পেলাই। ককাই আমি গৈ দিওঁ ন গাড়ীলৈ নে কি? মানুহ আহিবলৈ আছে নেকি? ঠিক আছে, তেতিয়াহ'লে আমি বাকৰি ভাগকৈ দেখুৱাওঁ অকণমান। ৰংঘৰৰ অপজিত আমি খাবলৈ আহিছোঁ বৰ্তমান এতিয়া খাবলৈ। এইখন হৈ গ'ল মাৰ আখল বুলি আছে। চ' যাওঁচোন কেনেকুৱা খানা পাওঁ, গুচি যাওঁ তাৰ ভিতৰলৈকে, ব'লক। মাৰ আখল নমস্কাৰ দেই, নমস্কাৰ। এই খাবলৈ দিয়া নাই বাৰু, খাম আৰু।
সঁচাকৈ এতিয়া খাবলৈ বহিছোঁ, ভোক লাগিছে। এয়া আমি ভাত খাবলৈ বহিছোঁ। অঁ তাৰপিছত কওক। এতিয়া দিব এতিয়া অলপ পাছতে আমাৰ ভাত। আহি কেনেকুৱা লাগিছে? আহি কেনেকুৱা লাগিছে? আহি বৰ ধুনীয়া লাগিছে। ৰাস্তা কেনেকুৱা? চাংঘৰ ওপৰত ৰাস্তা কেনেকুৱা? ৰাস্তা ভাগ কেনেকুৱা সেইটো কওক। ৰাস্তা ভাগ বৰ ধুনীয়া। এইখন হৈ গ'ল আপোনাৰ দিখৌ নদী। আপোনাৰ 1935 চনত এখন ব্ৰিটিছৰ দিনত হৈছিলে এখন। তেতিয়া মানে আপোনাৰ জাহাজ পাৰ হ'বলৈ মাজভাগতেই আপোনাৰ মেল খাই যায়। আপোনাৰ দলংখন এই মাজভাগ যি ঘৰটো দেখিছে তাত মেল খাই যায়। এইখিনি হ'ল আপোনাৰ শিৱসাগৰ দিখৌ দলং। আজি গাড়ী এখন দেখিলোঁ এম্বেচেডৰ, প্ৰায় আপোনাৰ লুপ্ত অৱস্থাত। এম্বেচেডৰ গ্ৰেণ্ড এইখন গাড়ী আজিকালি দেখা পাবলৈ নাইকিয়া। বৰ্তমান আমি পাই গ'লোহি শিৱদৌল। শিৱদৌল এয়া সন্মুখভাগ গৈ আছোঁ আমি ষ্টেপে ষ্টেপে গৈ আছোঁ এতিয়া বৰ্তমান। ব'লক বৰ্তমান এই শিৱদৌল আশীষ লৈ চেনেলটো গ্ৰ' হয় যাতে প্ৰাৰ্থনা জনাইছোঁ আৰু সোনকালে মনিটাইজ কৰি দিয়ক আৰু ৰাইজ। ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা। এতিয়া বৰ্তমান গৈ আছোঁ শিৱদৌল দেখিবলৈ পাইছে আপোনালোকে। এয়া হৈ গ'ল বিখ্যাত শিৱদৌল শিৱসাগৰ। এয়া দেখিবলৈ পাইছে এই মনোমোহা মন্দিৰটো স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা দেৱী নিৰ্মাণ কৰাইছিল। শিৱসাগৰ পুখুৰীৰ দক্ষিণ পাৰত অৱস্থিত এই মন্দিৰ আহোম মন্দিৰৰ ভিতৰত সকলোতকৈ ওখ 40 মিটাৰ। 8কোণীয়া ভেটিৰ গৰ্ভগৃহেৰে নিৰ্মিত শিৱদৌলৰ শিখৰ আৰু অতি উচ্চ আৰু গৰ্ভগৃহ, অন্তৰাল, মুখমণ্ডপ, সভামণ্ডপ এই সকলোবোৰ অংশ দেখা পোৱা যায়। বিভিন্ন দেৱ দেৱীৰ মূৰ্তি জ্যামিতিক আৰু ফুলাম চানেকিৰে ইয়াত বেৰবোৰ অংকিত কৰা আছে। গম পালেই আপোনালোকে কিমানখিনি ইনফৰ্মেশ্যন দিব লাগিছে দিলোঁ। এইটোৱেই হৈ গ'ল আমাৰ বিখ্যাত শিৱদৌল। আপোনাৰ ফটো ছেশ্যন আৰম্ভ। পূজা পাতল কৰা হয়। ভিতৰ ভাগলৈ নাযাওঁ কাৰণ এতিয়া ভাত খাই আহিছোঁ যে, চ' এতিয়া ভিতৰলৈ নাযাওঁ। মানে দেখুৱাব ল'লে মনটো আছিলে কিন্তু ভাতকেইটা খাই আহিলোঁ যে। ককাই কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব কওক। ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব আৰু লগতে কি শ্বেয়াৰ কৰি দিব। অঁ ঘণ্টা বটনটো কি ডুবাই দিব। অঁ ব'লক দেখিবলৈ পাইছে বহুতো পাৰ ইয়াত। আজি ব্লগটো আমি এতিয়া যাওঁ যাম তিনিচুকীয়াত ক'ৰবাত সোমালেও আপোনালোকক দেখুৱাম বাৰু নিশ্চয়। আজি ব্লগটো শেষলৈকে ৰাতিলৈকে দেখুৱাই আছোঁ আপোনালোকক। এতিয়া এইটো হৈ গ'ল আপোনাৰ শিৱসাগৰ পুখুৰী, এইটো হৈ গ'ল শিৱদৌল দেখিবলৈ পাইছে আপোনালোকে। শিৱসাগৰ পুখুৰী মোৰ পিছফালে দেখিবলৈ পাইছে আপোনালোকে। এতিয়া বৰ্তমান ইয়াৰ পৰা ওলাই দিওঁ। এতিয়া যাদু আমি গৈ দিওঁ ন, ইয়াৰ পৰা আমি গৈ দিওঁ ইয়াৰ পৰা। ব'লক আমাৰ লগতে গৈ থাকক আপোনালোকো। ঠিক আছে, আপোনালোকে দেখিবলৈ পাইছে এইটো আপোনাৰ বিষ্ণুদৌল। এইভাগ হৈ গ'ল আপোনাৰ বিষ্ণুদৌল। দেখা পাইছে বৰ্তমান আমি পাইছোঁহি আপোনাৰ ডিব্ৰুগড়তে আপোনাৰ জগন্নাথ মন্দিৰ। আমি পাইছোঁ জগন্নাথ মন্দিৰৰ ভিতৰ ভাগলৈ সোমাবলৈ চেষ্টা কৰিম বাৰু। এয়া হৈ গ'ল আমাৰ ডিব্ৰুগড়ত অৱস্থিত জগন্নাথ মন্দিৰ। বৰ ধুনীয়াকৈ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ইয়ালৈ। ৱালবোৰ বৰ ধুনীয়াকৈ সজোৱা হৈছে দেখিবলৈ পাইছে। দেখিবলৈ পাইছে প্ৰতিখন ৱালতে শ্ৰীকৃষ্ণৰ বহুতখিনি লীলা দেখুৱাইছে। ইয়াৰ বস্ত্ৰহৰণ, এয়া হৈ গ'ল পুতনা বধ, এয়া হৈ গ'ল দধি মথন,
এয়া হৈ গ'ল গোবৰ্ধন, দেখিবলৈ পাইছে। আৰু ইয়াত বহুতো দোকান আছে দেখিবলৈ পাইছে আপোনালোকে। আমি তিনিজন আহি আছোঁ। এইফালে সন্মুখ ভাগ, এইফালে এইটো এয়া আপোনাৰ বসুদেৱে কৃষ্ণক উঠাই লৈ গৈ আছে। কাৰাগাৰৰ পৰা থোৱা দৃশ্য। আৰু এয়া গন্ধৰ্প ঋষিয়ে নাম দিয়া। এইটো হ'ল সন্মুখ ভাগ, বেক গেট মানে। বৰ্তমান এয়াই আপোনাৰ ডিব্ৰুগড়ত স্থিত জগন্নাথ মন্দিৰ। ভিতৰৰ ভাগ দেখিবলৈ পাইছে আপোনালোকে। আৰু এইফালে দুটা মন্দিৰ আছে। এয়া লক্ষ্মী টেম্পুল আৰু সেইটো হৈ গ'ল, চশমা পিন্ধি আছে ধৰিব পৰা নাই, ৰাম মন্দিৰ। আৰু এইফালে আছে এয়া হনুমান মন্দিৰ। আকৌ এইফালেও আছে কেইবাটাও মন্দিৰ দেখিবলৈ পাইছে। এইটো হৈ গ'ল আপোনাৰ গণেশ মন্দিৰ। আৰু এইটো হৈ গ'ল আপোনাৰ ভীম টেম্পুল। চ' ইয়াৰ পৰা আমি এতিয়া গৈ দিওঁ, যাব লাগিব তিনিচুকীয়া। চ' দেৰি নকৰি আমি গৈ দিওঁ, নে কি কোৱা? গৈ থাকোঁ, ঠিক আছে ব'লক এতিয়া আমি তিনিচুকীয়ালৈকে গৈ থাকোঁ। আমি আহি পাইছোঁ এতিয়া তিনিচুকীয়া। এইখন হ'ল আৰোমা ৰেচিডেঞ্চি হোটেল। চাই লওঁ অলপ বাজেটটো মিলে নিমিলে ৰুমকেইটাৰ, চাই লওঁ। ইয়াত গৈ পেলাই দুখুৱাই সুধিব গৈছে, চাই লওঁ গৈ পেলাই বাজেটটো যদি মিলে ইয়াত থাকিম, নহ'লে চেঞ্জ কৰিম আৰু ন কি ন। মানে অনুভৱটো কোৱা, কেনেকুৱা লাগিব ইয়াত থাকি? কেনেকুৱা লাগিব থাকি পেলাই? হে তলত থাকিব লাগিব, আমাৰ তলত খুৱাব নেকি? ঠিক আছে, ইয়াতে ৰুমটো লোৱা হ'ল। আমি তলতে থাকিম, আমি ওপৰলৈ যাব নোৱাৰো, ভৰি বিষাই। হয়, আমি ওপৰলৈ নাযাওঁ, হয়, আমি তলত থাকিম। ঠিক আছে, ঠিক আছে, আমি তলতে থাকিম। ঠিক আছে, ঠিক আছে। এতিয়া বৰ্তমান আমি ইয়াতে তলতে থকাৰ ব্যৱস্থা কৰিছোঁ, ফাৰ্ষ্ট ফ্ল'ৰ। চ' ৰুমলৈ গৈ আছোঁ, আপোনাক দেখুৱাই আছোঁ। আমাৰ সেই ৰুম পাই গ'লহি, দেখিবলৈ পাইছে। এইটো আমাৰ আজি থাকিব লগা ৰুম ভাগ। এয়া আপোনালোকক দেখুৱাই দিছোঁ। এয়া আমাৰ বেডৰুম দেখিবলৈ পাইছে, ধুনীয়াকৈ সজাই থোৱা আছে। এইটো আমাৰ কেবিন, আৰু ইয়াত আপোনাৰ ওচৰত থ'ব পৰা যাব। আৰু এইফালে আপোনালোকক দেখুৱাই দিছোঁ আমাৰ বাথৰুম। বাথৰুমটো সঁচাই ধুনীয়া, খালী গা ধুই জিলিকি থাকিব চব। এইটো নকওঁ আৰু, এইটো কি আছে নকওঁ আৰু ক'ব। এইটো হৈ গ'ল বাথৰুম। ইয়াৰ ভিতৰত সোমাই লৈ পুৰা ধুই থাকিলে হ'ল। দেখিবলৈ পাইছে আপোনালোকে, ধুনীয়া ফেচিলিটি। হা এইখন আইনা, এইখন চাই থাকিলেই হ'ল আৰু। ঠিক আছে, ৰুমটো বিৰাট ধুনীয়া। কেনেকুৱা লাগিছে ৰুমটো? কেনেকুৱা লাগিছে হে খাবলৈ লৈছোঁ আমি। কেনেকুৱা লাগিছে? মজা লাগে। কি কি আছে কৈ দিয়ক ককাই। কণী, দালি আৰু মিক্স ভেজ মজা। চ' এতিয়া খানাটো খাই দিওঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাব আকৌ দেই। আগৰ ভিডিঅ'টো অকণ বেয়া হ'ল, বেয়া চেয়া নাপাব আপোনালোকে। ঠিক আছে, মোৰ ভিডিঅ'টো আপোনালোকে পৰাপক্ষত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। শেষলৈকে চাবলৈ মানে লাষ্ট ভিডিঅ'টো আপোনালোকৰ অকণমান মানে বেয়া হ'ল। চ' আপোনালোকৰ ওচৰত মই ক্ষমা ভিক্ষা মাগিছোঁ। আৰু আজিলৈ ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ, আশা কৰোঁ সকলোৱে ভাল পাব। আৰু লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি ব্লগটো ইমানেই আছিলে, বাই বাই কৈ দিয়া। বাই 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 বাই। আজিলৈ ভিডিঅ'টো ইমানেই এৰিছোঁ, বাই বাই।